নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সুবিধা হোৱাকৈ অসমৰ ইতিহাসৰ এটা ভিডিঅ' সিৰিজ প্ৰস্তুত কৰিছো আৰু আজি আপোনালোকলৈ আগবঢ়াইছো ভিডিঅ' সিৰিজৰ প্ৰথম পাৰ্টটো আহকচোন আমি কোৱেশ্যনসমূহ আলোচনা কৰোঁ কোৱেশ্যন নম্বৰ 1 দৰঙত আহোমে কাক কৰতলীয়া ৰজা হিচাপে ঘোষণা কৰিছিল দৰঙত আহোমে প্ৰথমে সাধাৰণতে বলি নাৰায়ণক কৰতলীয়া ৰজা হিচাপে ঘোষণা কৰিছিল কোৱেশ্যন নম্বৰ 2 বৰফুকন কোনে সৃষ্টি কৰা পদবী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি বৰফুকন প্ৰতাপ সিংহই সৃষ্টি কৰা এটা পদবী কোৱেশ্যন নম্বৰ 3 প্ৰথম বৰফুকনৰ পদবী লাভ কৰা ব্যক্তিজনৰ নাম কি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি লানি পানিছিয়া হ'ব প্ৰথম বৰফুকন পদবী লাভ কৰা ব্যক্তি কোৱেশ্যন নম্বৰ 4 বৰগোহাঁই আৰু বুঢ়াগোহাঁই কোনে সৃষ্টি কৰা পদবী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি চুকাফা কোৱেশ্যন নম্বৰ 5 বিজনী ৰাজবংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি চন্দ্ৰনাৰায়ণ কোৱেশ্যন নম্বৰ 6 কোনজন আহোম ৰজাই প্ৰথম গজপতি উপাধি লৈছিল প্ৰথম ৰজাজন হৈছে প্ৰতাপ সিংহ অপচন নম্বৰ বি শুদ্ধ উত্তৰ কোৱেশ্যন নম্বৰ 7 সেউনি আলি ভুমুৰাগুৰি আলি কোনে নিৰ্মাণ কৰিছিল এটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি জয়ধ্বজ সিংহ কোৱেশ্যন নম্বৰ 8 মিৰ্জুমুলাৰ সৈতে অসমলৈ অহা লেখকজনৰ নাম কি উত্তৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ সিহাবুদ্দিন তালিছ আৰু তেখেত আহিছিল 1622 চনত অসমলৈ আহিছিল কোৱেশ্যন নম্বৰ 9 কোন আহোম ৰজাই তেওঁৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ হস্তান্তৰ কৰিছিল তেওঁৰ ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ হস্তান্তৰ কৰা ৰজাজন হৈছে অপচন নম্বৰ এ ৰুদ্ৰসিংহ কোৱেশ্যন নম্বৰ 10 আহোমে কিমান ঠাইত ৰাজধানী স্থাপন কৰিছিল আহোমে 6 স্থানত তেওঁলোকৰ ৰাজধানী স্থাপন কৰিছিল প্ৰথমটো আছিল চৰাইদেউ 1253 চনত আৰু তেখেত যি চৰাইদেউৰ ৰাজধানী সাধাৰণতে চুকাফাই প্ৰতিষ্ঠা কৰিছিল তাৰ পিছত 1497 সাধাৰণতে বকতাত ৰাজধানী পাতিছিল চুহুংমুঙে ঠিক একেদৰে 1539 ত গড়গাঁৱত চুকলেংমুঙে ৰাজধানী পাতিছিল 1681 ত বৰকলাত সাধাৰণতে সুপাতফা আহোমদান বা তেখেতৰ জনপ্ৰিয় নামটো হৈছে গোৰাপানীয়ে ৰাজধানী পাতিছিল ঠিক একেদৰে 1699 ত মেটেকা অৰ্থাৎ ৰংপুৰৰ এখন চহৰ বা এডোখৰ ঠাই হৈছে মেটেকা তাত সাধাৰণতে ৰুদ্ৰসিংহই ৰাজধানী পাতিছিল ঠিক একেদৰে আহোমৰ শেষ ৰাজধানী 1794 ত যোৰহাটত স্থাপন কৰিছিল আৰু যোৰহাটত ৰাজধানী পতা ৰজাজন হৈছে গৰিনাথ সিংহ ঠিক একেদৰে আমাৰ এবাৰ দুটা প্ৰশ্ন হ'ব যে প্ৰথম আহোমসকলৰ প্ৰথম ৰাজধানী হৈছে চৰাইদেউ আৰু আহোমসকলৰ অন্তিম ৰাজধানী হৈছে যোৰহাট কোৱেশ্যন নম্বৰ 11 কোনজন আহোম ৰজাই প্ৰথমে মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিল মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰা ৰজাজন হৈছে অপচন নম্বৰ সি চুকলেংমুং কোৱেশ্যন নম্বৰ 12 কোন আহোম ৰজাৰ শাসন কালত বৰটোপ সাজিবলৈ শিকিছিল বৰটোপ সাজিবলৈ শিকা কোন সময়ৰ পৰা শিকিছিল এই অপচনটো হ'ব এ উদয়াদিত্য সিংহৰ শাসন কালৰ পৰা আহোমসকলে সাধাৰণতে বৰটোপ সাজিবলৈ শিকিছিল কোৱেশ্যন নম্বৰ 13 ৰুদ্ৰসাগৰ পুখুৰীটো কোনে খান্দিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি লক্ষ্মী সিংহ কোৱেশ্যন নম্বৰ 14 তলাতল ঘৰটো কোনে নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ৰাজেশ্বৰ সিংহ কোৱেশ্যন নম্বৰ 15 কোনজন আহোম ৰজাই হিঙৰি ঘৰত উঠাৰ নিয়ম কৰিছিল হিঙৰি ঘৰত উঠা নিয়ম প্ৰথম কৰা ৰজাজন হৈছে অপচন নম্বৰ এ বামুণী কোঁৱৰ তেখেতৰ আহোম নামটো হৈছে সুদাংফা কোৱেশ্যন নম্বৰ 16 কোনজন আহোম ৰজাই হিঙৰি ঘৰত উঠোতে মানুহৰ সলনি মহৰ বলি দিয়াৰ প্ৰথা কৰিছিল প্ৰথমে যেহেতু হিঙৰি ঘৰত উঠোতে সাধাৰণতে মানুহৰ বলি দিছিল কিন্তু অপচন নম্বৰ বি ৰুদ্ৰসিংহৰ শাসন কালৰ পৰা মানুহৰ সলনি সাধাৰণতে মহৰ বলি দিয়াৰ প্ৰথা আৰম্ভ কৰিছিল কোৱেশ্যন নম্বৰ 17 কোন দুজন আহোম ৰজাই চাৰিচুকীয়া মুদ্ৰা প্ৰচলন কৰিছিল এনে যদি কওঁ আহোমসকলে তেখেতসকলৰ মুদ্ৰা 8 কোণীয়া কৰিছিল কিন্তু 8টা কোণ আছিল আহোমসকলৰ মুদ্ৰাৰ কিন্তু দুজন ৰজা শিৱসিংহ আৰু ৰাজেশ্বৰ সিংহৰ শাসন কালত চাৰিচুকীয়া মুদ্ৰা প্ৰচলন কৰিছিল গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি কোৱেশ্যন নম্বৰ 18 কাছাৰৰ পুৰণি নাম কি কাছাৰৰ পুৰণি নাম হৈছে অপচন নম্বৰ এ হিৰিম্বাপুৰ কোৱেশ্যন নম্বৰ 19 শত্ৰু দমনে কি নাম লৈ শাসন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ প্ৰতাপ সিংহ কোৱেশ্যন নম্বৰ 20 কীৰ্তিপুৰ কাৰ ৰাজধানী আছিল কীৰ্তিপুৰ সাধাৰণতে অপচন নম্বৰ এ প্ৰতাপ সিংহৰ ৰাজধানী আছিল কোৱেশ্যন নম্বৰ 21 পূৰ্বৰ কোচ ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি কোচ ৰাজ্যৰ শেষ ৰজাজনৰ নাম হৈছে অপচন নম্বৰ বি বলি নাৰায়ণ কোৱেশ্যন নম্বৰ 22 কছাৰীসকলৰ শেষ ৰজাজনৰ নাম কি আছিল কছাৰীসকলৰ শেষ ৰজাজনৰ নাম আছিল অপচন নম্বৰ সি শুদ্ধ উত্তৰ গোবিন্দ চন্দ্ৰ কোৱেশ্যন নম্বৰ 23 ৰামায়ণৰ অনুসৰি অমূৰ্ত ৰাজে কোন ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল
আমোদৰাজে প্ৰতিষ্ঠা কৰা ৰাজ্যখন হৈছে অপশ্যন নম্বৰ বি প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 24 ভৌম বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ অপশ্যন নম্বৰ চি নৰকাসুৰ। কুৱেশ্যন নম্বৰ 25 কোনখন গ্ৰন্থত কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰৰ ৰজা মেঘবাহনৰ বিয়াৰ সম্বন্ধে উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ৰাষ্ট্ৰৰংগনী। আৰু এই ৰাষ্ট্ৰৰংগনীখন কোনে লিখিছিলে? লিখাৰ লেখকজন হৈছে কলহন। এইখন সাধাৰণতে জম্মু কাশ্মীৰৰ ৰজাসকলৰ বিষয়ে লিখা এখন বুৰঞ্জীমূলক গ্ৰন্থ। কুৱেশ্যন নম্বৰ 26 মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? মীৰ জুমলাই অসম আক্ৰমণ কৰা চনটো হৈছে 1662। অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 27 গিলাধাৰী ঘাটৰ সন্ধি কাৰ মাজত হৈছিল? উত্তৰ গিলাধাৰী ঘাটৰ সন্ধি সাধাৰণতে অপশ্যন নম্বৰ চি জয়ধ্বজ সিংহ আৰু মীৰ জুমলাৰ মাজত হৈছিল। কুৱেশ্যন নম্বৰ 28 গুপ্ত বংশৰ শাসক সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজা কোন আছিল? গুপ্ত বংশৰ শাসক সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল অপশ্যন নম্বৰ চি পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 29 পাল বংশৰ ৰাজধানী কি আছিল? পাল বংশৰ ৰাজধানী আছিলে অপশ্যন নম্বৰ ডি দুৰ্জয়। কুৱেশ্যন নম্বৰ 30 চুতীয়াসকলৰ প্ৰথম ৰাজধানী কি আছিল? চুতীয়াসকলৰ প্ৰথম ৰাজধানী আছিলে অপশ্যন নম্বৰ চি স্বৰ্ণগিৰি আৰু দ্বিতীয় ৰাজধানী আছিলে ৰতনপুৰ আৰু তেওঁলোকৰ তৃতীয় অৰ্থাৎ শেষৰ ৰাজধানী আছিলে শদিয়া। কুৱেশ্যন নম্বৰ 31 শদিয়া নগৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? শদিয়া নগৰ প্ৰতিষ্ঠা কৰা ৰজাজনৰ নাম হৈছে অপশ্যন নম্বৰ এ ৰত্নধ্বজ পাল। কুৱেশ্যন নম্বৰ 32 পাল বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিলে? পাল বংশৰ শেষৰ ৰজাজনৰ নাম আছিলে অপশ্যন নম্বৰ চি জয়পাল। কুৱেশ্যন নম্বৰ 33 বৰ্মন বংশৰ ৰাজধানী ক'ত আছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি বৰ্মন বংশৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰত। কুৱেশ্যন নম্বৰ 34 নিধানপুৰ তাম্ৰ শিলালিপি কোন বংশৰ সৈতে জড়িত? নিধানপুৰ তাম্ৰ শিলালিপি অপশ্যন নম্বৰ বি বৰ্মন বংশৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 35 হৰুপেশ্বৰত ৰাজধানী স্থাপন কৰা ৰজাজনৰ নাম কি? হৰুপেশ্বৰত তেওঁ ৰাজ্যৰ ৰাজধানী স্থাপন কৰা ৰজাজন হৈছে অপশ্যন নম্বৰ বি শালস্তম্ভ। কুৱেশ্যন নম্বৰ 36 তথা আজিৰ শেষৰটো প্ৰশ্ন গোহাঁই কমলালী কোনে নিৰ্মাণ কৰিছিল? গোহাঁই কমলালী অপশ্যন নম্বৰ বি নৰনাৰায়ণে নিৰ্মাণ কৰিছিল।